এই মুহূৰ্তত অসমৰ লাখ লাখ মহিলাসকললৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। তো যিসকল মহিলাই ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো অসম চৰকাৰৰ সিদ্ধান্ত অনুযায়ী অহা 10 জানুৱাৰী তাৰিখে অসমৰ লাখ লাখ মহিলাসকলৰ বেংক একাউণ্টত নতুনকৈ সোমাই দিব এই কেইখন আঁচনিৰ টকা। অহা 10 জানুৱাৰী তাৰিখে কোন কেইখন আঁচনিৰ টকা মহিলাসকলে লাভ কৰিব যদি জানিব বিচাৰে তেন্তে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি আপোনালোকৰ বন্ধুবৰ্গকো চোৱাৰ কাৰণে সুযোগ প্ৰদান কৰিব। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে মহিলাসকলক টকা প্ৰদানক লৈ এনেকৈ এখন আপডেট ইতিমধ্যে আমাৰ হাতত আহি পৰিছে। তো ইয়াতে লিখা আছে আৰ্তজনৰ কাষত অসম চৰকাৰ প্ৰগতিৰ দিশত ৰাজ্য আমাৰ 10 তাৰিখ পেঞ্চন আৰু অৰুণোদয়ৰ দিন। অসম চৰকাৰে প্ৰতি মাহৰ 10 তাৰিখটো পেঞ্চন আৰু অৰুণোদয়ৰ দিন হিচাপে ঘোষণা কৰিছে। তো ইয়াৰ লগত সংগতি ৰাখি অসম চৰকাৰে অহা 10 জানুৱাৰী তাৰিখে কেইখনমান আঁচনি টকা লাখ লাখ দুখীয়াসকলৰ বেংক একাউণ্টত নতুনকৈ সোমাই দিব। তো কোন কেইখন আঁচনি টকা সোমাই দিব আপোনালোকক বিতংভাৱে জনাই আছোঁ, অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকক। লগতে ভিডিঅ'টো শ্বেয়াৰ কৰি আপোনালোকৰ বন্ধুবৰ্গকো চোৱাৰ কাৰণে সুযোগ প্ৰদান কৰক। তো ইয়াতে কোৱা অনুযায়ী অসম চৰকাৰে অহা 10 জানুৱাৰী তাৰিখে অসমৰ 43,45,666 গৰাকী দুখীয়াসকলৰ বেংক একাউণ্টত 385.23 কোটি টকা প্ৰদান কৰিব আৰু লগতে প্ৰতি মাহৰ 10 তাৰিখতেই কিন্তু এইবোৰ আঁচনিত অন্তৰ্ভুক্ত থকাসকলে নিজৰ বেংক একাউণ্টত লাভ কৰিব চৰকাৰী ধন। আঁচনিবোৰৰ ভিতৰত ইন্দিৰা সৰ্বজনীন বিধৱা পেঞ্চন, দীনদয়াল দিব্যাংগজন সাহায্য আঁচনিত যিসকল দুখীয়াৰ নাম অন্তৰ্ভুক্ত হৈ আছে সেইসকল দুখীয়া মানুহে অহা 10 জানুৱাৰী তাৰিখে অৰুণোদয় আঁচনিৰ 1250 টকা লাভ কৰিব। তাৰপিছত অৰুণোদয়, শহীদ কুশল কোঁৱৰ সৰ্বজনীন বৃদ্ধ পেঞ্চন, ৰাষ্ট্ৰীয় দিব্যাংগ আঁচনি, বিধৱা পেঞ্চন আঁচনি আৰু বৃদ্ধ পেঞ্চন আঁচনি। এইকেইখন আঁচনিত যিসকল দুখীয়াৰ নাম অন্তৰ্ভুক্ত হৈ আছে সেইসকল দুখীয়াই অহা 10 জানুৱাৰী তাৰিখে নিজৰ বেংক একাউণ্টত লাভ কৰিব চৰকাৰী ধন। তো আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব।